ৰাজনৈতিক জীৱনৰ বিৰল মুহূৰ্ত। কাৰণ দীঘলীয়া প্ৰায় 4টা দশক ৰাজনীতিৰ পিছত আজি মই প্ৰথমবাৰৰ কাৰণে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন দিবলৈ আহিছোঁ। আৰু বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মই ৰাষ্ট্ৰীয় সভাপতি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ৰাতিপুৱা মোক ফোন কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও ফোন কৰিছে, তেখেতসকলে শুভেচ্ছা দিছে। মই তেখেতসকলৰ যিটো আস্থা আৰু বিশ্বাস আহি থকা দিনত পালন কৰিবৰ কাৰণে সৰ্বোৎকৃষ্ট চেষ্টা কৰিম। আৰু বিহপুৰীয়াবাসীয়েও মোক আগতে দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। মোৰ যিমান কাম কৰাৰ ইচ্ছা আছিল বা যিমানখিনি কৰাৰ প্ৰয়োজন আছিল সিমান নিশ্চিতভাৱে মই কৰিব পৰা নাছিলোঁ। আহি থকা সময়ত আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ এবাৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে। বিজেপি চৰকাৰ আকৌ আহিব। গতিকে চৰকাৰী দলৰ বিধায়ক হ'বলৈ সুযোগ পোৱাটো আৰু হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ প্ৰধানমন্ত্ৰী, দুয়োখন চৰকাৰৰ সহযোগত বিহপুৰীয়াবাসীৰ ৰাইজক সৰ্বোৎকৃষ্ট সেৱা কৰিম বুলি পেলাই মই মনতে আশা আৰু সংকল্প লৈছোঁ। অমীয় কুমাৰ ভূঞাই কিবা যোগাযোগ কৰিছে নেকি? কালিলৈকে কৈছে অমীয় ভূঞাৰ লগত আপোনাৰ যোগাযোগ নাছিল। মই কালি আমাৰ দলৰে এজন জ্যেষ্ঠ নেতা গগন বৰা ডাঙৰীয়াৰ জৰিয়তে তেখেতক ফোন কৰিছিলোঁ। তেখেতে তেতিয়া ক'লে যে মোক লগ কৰাৰ আগতে তেখেতে মুখ্যমন্ত্ৰীক এটা পৰামৰ্শ দিলে ভাল হয়। এতিয়া মই লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মোৰ হোৱাটছএপত আছে সেইবিলাক তথ্য, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিছিলোঁ, পৰামৰ্শ বুলি নকওঁ, যে অমীয় ভূঞা ডাঙৰীয়াৰ ক্ষেত্ৰত এটা সন্মান দিয়াটো আমি বিচাৰোঁ। আৰু আজি ৰাতিপুৱাহে মই সেইটো কালি পাতিছিলোঁ। অমীয় ভূঞা ডাঙৰীয়াই গগন বৰা ডাঙৰীয়াক কৈছিলে যে ভূপেন বৰাই মোক লগ পোৱাতকৈ মোৰ হৈ পেলাই মুখ্যমন্ত্ৰীক তেওঁ এনেকৈ ক'ব লাগে। আৰু তেনেকৈ মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ। আৰু ৰাতি তেখেতক কেতিয়া বিজেপি দলৰ ৰাজ্যিক উপসভাপতি দিছে। মই ভাবিছোঁ যে তেখেতক উপসভাপতি দিয়াটো বিহপুৰীয়াবাসীৰ কাৰণে এটা সন্মান।